আচলতে যিকোনো এটা কাম যেতিয়া মনৰ পৰা কৰি থকা হয়, বহুত হেঁপাহেৰে কৰি থকা হয়, তেতিয়া তাত সদায় ধ্যানটো থাকে যে ক'ৰবাত কিবা ভুল হৈছে নেকি, ক'ৰবাত কিবা খেলি মেলি হৈছে নেকি। ঠিক তেনেকৈয়ে আমাৰ ঘৰটো কমপ্লিট টাইলছ লগাই হৈ গ'ল বহুত দিনতে। তথাপিতো এই ষ্টেপত উঠাৰ এইখিনিত শ্লাইড অকণমান মানে দেখিছে যিখিনি, সেইখিনিত টাইলছটো যোৰা নাছিলে, মানে সেইকাৰণে লগোৱা নাছিলে। তাত মছলা দি পেলাই সমান কৰি থোৱা আছিলে। আৰু চাওঁ যে কেতিয়াবা বেয়া লাগে, আৰু কোনোবা আহিলে কয় এইডোখৰটো এনেকৈ লগাই দিয়া হ'লে ভাল লাগিলহেঁতেন। যিহেতু এই একে টাইলছটো নাছিলে, আকৌ পাছত এই একে টাইলছটো আনিলোঁ, অলপ দিন ৰ'লোঁ, ৰৈ পেলাই আজি এই দাদাজনক, যিজনে আমাৰ ঘৰত টাইলছ লগাই কমপ্লিট কৰিছিলে, তেওঁক ফোন কৰি মাতি দিলোঁ, আৰু তেওঁ আহি পেলাই ইয়াত ধুনীয়াকৈ লগাই দিলে। চাওকচোন, এতিয়া কমপ্লিট হৈ গ'ল। সৰু বস্তু এটা, তথাপিতো সেইকণো মই এৰি দিয়া নাই, যিহেতু মনৰ পৰা বিচাৰিছোঁ যে ঘৰটো ভাল হওক। আৰু এইখিনিতে এটা কথা কওঁ, কেতিয়াবা আমাৰ জীৱনত এনেকুৱা কিছুমান মানুহ আহে যি হঠাৎ লগ পাই বহুত আপোন হৈ পৰে। উদাহৰণস্বৰূপে এই দাদাজন টাইলছ লগাবলৈ প্ৰথম আহিছিলে আমাৰ ঘৰত, আৰু টাইলছ লগাই মেলি কমপ্লিট হৈ গ'ল। বহুত ভাল টাইলছ লগাই তেওঁ। আৰু আজি বেলেগত কাম কৰি আছিল, মই ফোন কৰাৰ লগে লগে তেওঁ কাম সামৰি মোৰ ইয়াত আহি পেলাই কাম কৰি দিছে। আৰু এই টাইলছবোৰত যে ঘঁহি আছে, সেইবোৰ হোৱাইট চিমেণ্ট হয়। ক'ৰবাত ফাক আছে নেকি বুলি টাইলছৰ জইনত মাজে মাজে হোৱাইট চিমেণ্টবোৰ ঘঁহি একদম কমপ্লিট পলিচ কৰি দিছে। আৰু ময়ো নিজে বিচাৰোঁ যে ঘৰটো একদম ক'তো ভুল নথকাকৈ একদম ধুনীয়াকৈ হওক। গতিকে এই দাদাজনকো ধন্যবাদ জনাইছোঁ, মই ফোন কৰাৰ লগে লগে যে তেওঁ আহিলে আৰু কৰি দিলে। গতিকে বহু কষ্ট আৰু হেঁপাহেৰে যেতিয়া কিবা এটা কাম কৰা যায়, আৰু তেতিয়াহে বুজি পোৱা যায় আচলতে তাৰ মূল্য কিমান। আৰু আজি মই উপলব্ধি কৰিছোঁ প্ৰতিটো কামৰ মূল্য।